Dear students, welcome to MNB EduHub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো কামৰূপ ৰুৰেল জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 ইংৰাজী বিষয়ৰ কোৱেশ্চন পেপাৰ। এই ভিডিঅ'টোত আমি তোমালোকৰ লগত ডিসকাস কৰিম MCQ আৰু গ্ৰামাৰ পাৰ্টস। যদি তোমালোকে চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছা, চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ইয়াতে ইনস্ট্ৰাকশন দিয়া আছে give answers of group A in OMR sheet and answers of group B in answer booklet। মানে গ্ৰুপ A যেটো পাৰ্ট আছে হেতু আমি OMR sheetত আমি আনসাৰ কৰিব লাগিব আৰু গ্ৰুপ B যেটো আছে হেতু আনসাৰ বুকলেট থাকিব যত আমি লিখিব লাগিব। গ্ৰুপ A যেটো আছে ইয়াতে টোটাল 45 টা কোৱেশ্চন আছে। এই গোটেই 45 টা কোৱেশ্চন আমাৰ MCQ হয় যেটো আমি OMR sheetত কৰিব লাগিব। OMR sheetত যি আনসাৰ থাকিব A B C D এই যেটো আমাৰ শুদ্ধ উত্তৰ হ'ব তাতে আমি সাৰ্কুল কৰিব লাগিব পেন ব্যৱহাৰ কৰি। সো প্ৰথমটো প্ৰশ্ন টি কেম টু ইউৰোপ ইন দা টি পোন প্ৰথমবাৰৰ বাবে ইউৰোপত কেতিয়া আহিছিলে হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ যেটো অপচন A আছে হেতু 16th century। Next question 2 who was Bodhidharma? Bodhidharma কোন হয় হেতু সুধিছে আমাক আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন B যেটো আছে হেতু an ancient Buddhist ascetic। Next question 3 Mahashir a large freshwater fish abound in this water। ইয়াতে কুড নামৰ লেসনটোৰ পৰা দিছে এটো ৰেফাৰেন্স কুড বুলি দিয়া আছে। Fresh water refers to ইয়াতে fresh water মানে কি হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যেটো আছে হেতু নন সল্টি ওয়াটাৰক ফ্ৰেশ ওয়াটাৰ বুলি কোৱা হয়। সো অপচন বি যেটো আছে হেতু আমাৰ ৰাইট আনসাৰ হ'ব। নেক্সট কোৱেশ্চন 4 a plague of locust would have left more than this। Lenso made this remark because his crop were destroyed। লেন্সুয়ে কৈছে যে যদি লোকাস নামৰ পোকে যদি তাৰ খেতিত মানে অন্যায় কৰিলে হেতেন কিবা এটা এৰি থৈ গলি হেতেন, কিন্তু লেন্সুয়ে এইখিনি ৰিমাৰ্ক কৰিছে কাৰণ তাৰ খেতি ডেস্ট্ৰয় হৈছিল ধ্বংস হৈছিল আৰু ধ্বংস কিয় কৰিছিল হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যেটো আছে হেতু হেইলস্টোন শিলাবৃষ্টিয়ে। নেক্সট কোৱেশ্চন 5 the common dress of the Arabs and the Kurds is called। আৰব আৰু কুৰ্ড যিবিলাক মানুহ হয় এইবিলাকৰ কমন ড্ৰেছ কি একেই ড্ৰেছ হয় এটা এই ড্ৰেছটোৰ নাম আমাক ক'ব দিছে হেতুৰ নাম হল অপচন বি যেটো আছে হেতু কুফিয়া। নেক্সট কোৱেশ্চন 6 নেলসন মেণ্ডেলাস ইনগ্ৰেশন সেৰেমনি টুক প্লেস অন। নেলসন মেণ্ডেলাই যেতিয়া শপত গ্ৰহণ কৰিছিল শপত গ্ৰহণ কেতিয়া হৈছিল হেতু দিছে আমাক আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যেটো আছে হেতু 10th May 1994। 10th May 1994 যেটো শপত গ্ৰহণ হৈছিল হেতু সাউথ আফ্ৰিকাত পোন প্ৰথমবাৰৰ বাবে নন ৰেচিয়েল আৰু ডেমক্ৰেটিক গভৰ্নমেন্টৰ ফৰ্মেশন হৈছিল হিদিনাখন। নেক্সট কোৱেশ্চন 7 select an option that correctly depicts the relation between two following statements labeled as assertion a যত দিয়া আছে ব্ৰেকেটত and reason r দিয়া আছে। ইয়াতে এটা স্টেটমেন্ট দিয়া আছে আৰু স্টেটমেন্টৰ এটা ৰিজন দিয়া আছে। এই দুটা আমি পঢ়িব লাগিব। ইয়াতে কৈছে লেন্সো wrote a letter to God assuming that the postmaster would open it and help him। assertionত দিয়া আছে যে লেন্সোয়ে এখন গডলৈকে লেটাৰ পঠাইছিলে। হি এজিউম কৰি আছিল বা ভাবি আছিল যে পোষ্টমাষ্টাৰ জনে লেটাৰটো খুলিব আৰু তাক সহায় কৰিব। the reason to দিয়া আছে the postmaster did not want to shake the writer's faith in God and decide to help Lenso। ৰিজনটো হল পোষ্টমাষ্টাৰ জনে লেন্সৰ ফেইথ যে আছে গডৰ প্ৰতি হেতু ভাঙিব বিচৰা নাছিলে। ইয়াতে যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি যেটো আছে হেতু যত নেকি কোৱা হৈছে A is false but B is true। A যেটো আছে হেতু ফলস হয় কাৰণ লেন্সুয়ে ভাবিছিলে যে তাৰ লেটাৰটো গডলৈকে যাব, পোষ্টমাষ্টাৰে খুলিব বুলি হি এজিউম কৰা নাছিলে। বি যেটো আছে হেতু ৰাইট হয় কাৰণ পোষ্টমাষ্টাৰ জনে পইচা কালেক্ট কৰি লেন্সলৈ পঠাইছিলে কাৰণ পোষ্টমাষ্টাৰে জানে যে লেটাৰ কেতিয়াও গডলৈ নাযায় আৰু যাতে লেন্সৰ যি ভগৱানৰ প্ৰতি যি বিশ্বাস আছে হেতু যাতে ভাঙি নাযায় সেই কাৰণে হি তাৰ এনসাৰটো কৰিছিলে। সেই কাৰণে এ টু ফলস ওভাৰ
R2 হ'ব true. D number হ'ব আমাৰ right answer. Next question 8, who was a real chatterbox? Real chatterbox কোনে আছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো ভলিছ আণ্ট, ভলিৰ যিজনী খুৰী আছিলে সেই খুৰীজনী। Next question 9, national anthem Dice team was sung by the ইনগ্ৰেশ্যনৰ দিনাখন ডাইচ টিম যিটো নেশ্যনেল এন্থেম আছিলে সেইটো কোনে গাইছিলে সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো ব্লেকছ, যে কলা মানুহবোৰে ডাইচ টিম নেশ্যনেল এন্থেম যিটো আছিলে সেইটো গাইছিলে। নেক্সট কুৱেশ্যন 10, গ্ৰিফিনছ বডি বিকাম এজ ট্ৰান্সপাৰেণ্ট এজ। গ্ৰিফিনে যেতিয়া এ ৰেয়াৰ কাইণ্ড অফ মেডিচিন খাইছিলে তাৰ বডিটো ট্ৰেন্সপাৰেণ্ট হৈছিলে, মানে ইমূৰৰ পৰা সিমূৰে দেখা পায়। আৰু কিহৰ দৰে আছিলে সেইটো যিখিনি লেছনত দিয়া আছে তাৰ মতে শুদ্ধ উত্তৰ অপশ্যন চি হ'ব এ শ্বীট অফ গ্লাছ, যেনেকৈ আমাৰ গ্লাছত এমূৰৰ পৰা সিমূৰ আমি দেখা পাওঁ তেনেকুৱা ধৰণৰ ট্ৰান্সপাৰেণ্ট হৈছিলে, স্বচ্ছ হৈছিলে। নেক্সট কুৱেশ্যন 11, চুজ দ্য ৱৰ্ড হুইচ ৰাইমছ উইথ ড্ৰেগন। ড্ৰেগন যি শব্দ আছে তাৰ ৰাইমিং ৱৰ্ডছ আমাৰ অপশ্যনবোৰৰ মাজত ক'ব দিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো ৱেগন। নেক্সট আছে কুৱেশ্যন 12, হু টুক দ্য জুৱেলছ। শ্বুটঅভাৰ গ্ৰেঞ্জত যিবোৰ গহনা আছিলে এই গহনাবোৰ হৰেঞ্জ ডেনবিয়ে চুৰি কৰিব গৈছিলে আৰু শেষত সেই গহনাবোৰ কোনে লৈ গৈছিলে সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো দ্য ওমেন। হৰেঞ্জ ডেনবিয়ে নিশ্চয় চুৰি কৰিব গৈছিলে, কিন্তু তাতকৈ বেছি চতুৰ এজনী লেডি আছিলে তাতে আৰু তাই নিজকে এই ঘৰৰ মালিক বুলি কৈ সেই গহনা পাতি লৈ গৈছিলে তাৰ পৰা চুৰি কৰি। নেক্সট কুৱেশ্যন 13, হোৱাট ৱাজ লেঞ্চছ উইচ টু গড। লেঞ্চুৱে ভগৱানৰ পৰা কি বিচাৰিছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো মানি। লেঞ্চুৱে গডৰ পৰা 100 পেছজ বিচাৰিছিলে কাৰণ যাতে সেই বছৰটো সি নিজৰ পৰিয়াল লৈ খাব পাৰে আৰু নেক্সট আকৌ যাতে সি খেতি কৰিব পাৰে তাৰ বাবে। নেক্সট কুৱেশ্যন 14, দ্য পয়েট অফ দ্য বল পয়েম ডিচাইড নট টু কনচোল দ্য বয় বিকজ। দ্য বল পয়েমৰ যিজন পয়েট আছে পয়েটজনে ল'ৰাজনক সান্তনা দিব বিচৰা নাছিলে কাৰণ যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো ইট উইল বি অফ ন' ইউজ, মানে যেতিয়া ল'ৰাজনে বল হেৰাইছিলে তেতিয়া তাক সান্তনা দি কোনো লাভ নাছিলে বুলি কৈছে। নেক্সট কুৱেশ্যন 15, হোৱাট ডু এনিমেলছ পজেছ। এনিমেলৰ মাজত কি গুণ থাকে সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ আৰু বি সেই দুটা, কাইণ্ডনেছ এণ্ড চিম্পেথি। কাইণ্ডনেছ মানে হ'ল আমাৰ দয়ালু ভাৱ আৰু চিম্পেথি মানে সহানুভূতি। এই দুটা এনিমেলৰ মাজত থাকে যিটো নেকি মানুহৰ মাজত নাই বুলি এনিমেল নামৰ পয়েমটোত কোৱা হৈছে। নেক্সট কুৱেশ্যন 16, এমেণ্ডা ইয়াৰ্ণ ফৰ। এমেণ্ডাই কিহৰ কাৰণে কান্দি থাকে বুলি কৈছে। এমেণ্ডা নামৰ লেচনটোত কোৱা হৈছে যে এমেণ্ডাই ফ্ৰীডমৰ কাৰণে কান্দি থাকে, সেইকাৰণে অপশ্যন বি যিটো আছে সেইটো হ'ব আমাৰ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন 17, হুৱেৰ হেজ দ্য বয় লষ্ট হিজ বল। ল'ৰাজনে তাৰ বলটো ক'ত হেৰুৱাইছিলে সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ হাৰ্বাৰ। হাৰ্বাৰ মানে হ'ল য'ত পানী জাহাজ ৰখে তেনেকুৱা ঠাইক হাৰ্বাৰ বুলি কোৱা হয়। পানী জাহাজৰ ষ্টেণ্ড, যেনেকুৱা ৰেল ৰখা ঠাইক ৰেল ষ্টেচন কোৱা হয়, এৰোপ্লেন য'ত ৰখে তাক এয়াৰপৰ্ট বুলি কোৱা হয়, বাছ য'ত ৰখে তাক বাছ ষ্টেণ্ড কয়। চ' তেনেকুৱা ধৰণে য'ত পানী জাহাজ ৰখে তাত হাৰ্বাৰ বুলি কোৱা হয় আৰু সেই ঠাইখিনিতে ল'ৰাজনে তাৰ বলটো হেৰুৱাইছিলে। নেক্সট কুৱেশ্যন 18, হোৱাই ডিড হৰেঞ্জ টেক অফ হিজ গ্লভছ। হৰেঞ্জ ডেনবিয়ে যেতিয়াই চুৰি কৰিব যায় গ্লভছ পিন্ধি যায়, সিদিনাখন তেওঁ গ্লভযোৰ কিয় খুলিছিলে বুলি সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো টু লাইট দ্য লাইটাৰ। তেওঁ লাইটাৰটো জ্বলোৱাৰ কাৰণে গ্লভযোৰ খুলিছিলে। নেক্সট কুৱেশ্যন 19, চিলেক্ট এন অপশ্যন ডেট কাৰেক্টলি ডিপিক্টছ দ্য ৰিলেশ্যন বিটুইন এ এণ্ড আৰ। ইয়াতে এছাৰশ্যন দিয়া আছে দ্য টাইগাৰ টেৰৰাইজ দ্য পিপল আৰু ৰিজন দিয়া আছে দ্য পিপল লিভ এট দ্য এজ অফ জংগল। আৰু এই অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো বোথ এ এণ্ড আৰ ইজ ট্ৰু, এ ইজ কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। তাৰমানে টাইগাৰে যেতিয়া জংঘলত থাকে সি টেৰৰাইজ কৰে। টেৰৰাইজ কাক কৰে? যিবিলাক মানুহ জংঘলৰ দাঁতিত থাকে বা জংঘলৰ ওচৰ চাপৰীয়া অঞ্চলত থাকে সেইবিলাক মানুহক সি টেৰৰাইজ কৰে। সেইকাৰণে দুটা শুদ্ধ হ'ব আৰু যিটো ৰিজন আছে সেইটো
কাৰেক্ট এক্সপ্লেনেশ্যনৰ হয় এই যিটো আমাৰ ষ্টেটমেণ্ট দিয়া আছে সেইটোৰ বাবে নেক্সট কুৱেশ্যন 20 why did Bali not get off the bus for sightseeing বলিয়ে যেতিয়া টাউনত গৈছিলে তাই বাছৰ পৰা নুমা নাছিলে তাৰ কাৰণটো কি আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো she was afraid তাই ভয় খাইছিলে কাৰণ তাইৰ বয়স মাত্ৰ 8 বছৰ আছিলে সেইকাৰণে তাই বহুত ভয় খাইছিলে নেক্সট কুৱেশ্যন 21 in which Indian state is Pranjal's hometown প্ৰাঞ্জলৰ ঘৰ ভাৰতবৰ্ষৰ কোনটো ৰাজ্যত আছিলে ইয়াতে কেইটামান ষ্টেটৰ নাম দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো আসাম নেক্সট কুৱেশ্যন 22 ডেপথ অফ অপাৰেশ্যন ক্ৰিয়েট যে কোনোবা শোষণ বেছি কৰিলে বা কোনোবা অত্যাচাৰ বেছি কৰিলে কিহৰ সৃষ্টি হয় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন সি যিটো আছে সেইটো হাইট অফ কেৰেক্টাৰ নেক্সট কুৱেশ্যন 23 হোৱাট মেড বালি লাভ অন হাৰ জাৰ্ণি বালিয়ে যেতিয়া জাৰ্ণি কৰি আছিলে তাই হাঁহিছিলে বহুত আৰু কি বস্তুৱে তাইক হহুৱাইছিলে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো দ্য চাইট অফ এ ৰানিং কাউ এজনী গাই গৰুৰ পোৱালীয়ে বাছৰ সন্মুখেদি দৌৰি আছিল আৰু সেই দৃশ্যটো চাই বলিয়ে বহুত হাঁহিছিলে হু ৱাজ একচুৱেলি নকিং এট দ্য ডোৰ যেতিয়া মেক্সে আছাবুলৰ পৰা ৰিপৰ্ট আনিবলৈ তাৰ ৰুমত সোমাইছিলে তেতিয়া মেক্সৰ হাতত পিষ্টল আছিলে আৰু ভয় দেখুৱাইছিলে আছাবুলক আৰু তেতিয়া কোনোবাই আহি দৰ্জাত নক কৰিছিলে আৰু সেইটো একচুৱেলি কোন আছিলে আছাবুলে কৈছিলে যে সেইটো পুলিচ হয় কিন্তু একচুৱেলি কোন হয় এইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো ৱেটাৰ নেক্সট কুৱেশ্যন 25 হাউ ৱাজ আছাবুলছ ফিজিকেল এপিয়াৰেঞ্চ আছাবুল দেখাত কেনেকুৱা আছিলে সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো ফেট এণ্ড শ্লপি বহুত শকত আছিলে আৰু চাপৰ আছিলে নেক্সট কুৱেশ্যন 26 হুইচ প্লেচ ৱাজ ন'ন এজ দ্য চেণ্টাৰ অফ দ্য থিয়েটাৰ ৱৰ্ল্ডৰ চেণ্টাৰ বুলি কোনটো ঠাইক জনা যায় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো দ্ৰুৰী লেণ্ড যিটো আছে আমাৰ সেইটো নেক্সট কুৱেশ্যন 27 হুৱেৰ ডিড দ্য নেৰেটৰ এণ্ড দ্য হেক ড্ৰাইভাৰ এনজয় দিয়াৰ লাঞ্চ নেৰেটৰজনে দ্য হেক ড্ৰাইভাৰ নামৰ লেচনটোৰ নেৰেটৰজন আৰু যে হেক ড্ৰাইভাৰ আছিলে তেখেতে ইহঁতৰ লাঞ্চ ক'ত খাইছিলে বুলি কৈছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো অন ৱেটছ হিল নেক্সট 28 নম্বৰ কুৱেশ্যন হাউ মাছ মানি ৱাজ দ্য পোষ্টমাষ্টাৰ এবল টু কালেক্ট লেন্সৰ যেতিয়া লেটাৰ পাইছিলে পোষ্টমাষ্টাৰজনে পইচা কালেক্ট কৰিছিলে আৰু কিমান পইচা কালেক্ট কৰিব পাৰিছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো 70 পেছোছ নেক্সট কুৱেশ্যন 29 এ প্ৰিজনাৰ অফ হেট্ৰেট টেক্স এৱে যে এজন প্ৰিজনাৰ অফ হেট্ৰেটে কি কাঢ়ি লৈ যায় মানুহৰ পৰা আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো ফ্ৰীডম অফ মেন এজন মানুহৰ স্বাধীনতা কাঢ়ি লৈ যায় নেক্সট কুৱেশ্যন 30 দ্য বেষ্ট ছিজন টু ভিজিট কুৰ্গ ইজ ফ্ৰম কুৰ্গ নামৰ ঠাইখনত ভিজিট কৰিবৰ কাৰণে আটাইতকৈ ভাল সময় কোনটো সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো ছেপ্টেম্বৰ টু মাৰ্চ নেক্সট কুৱেশ্যন 31 হু ৱাজ প্লেয়িং দ্য ৰোল অফ হেক ড্ৰাইভাৰ নামৰ লেচনটোত হেক ড্ৰাইভাৰৰ ৰোলটো মানে হেক ড্ৰাইভাৰ কোন আছিলে সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো অলিভাৰ লাটকিন নেক্সট কুৱেশ্যন 32 হুৱেৰ ডিড আছাবুল কাম ফ্ৰম আছাবুলে পেৰিছত বাস কৰিছিলে সি ক'ৰ পৰা আহিছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ বোষ্টন নেক্সট কুৱেশ্যন 33 হোৱাট ৱাজ হৰেঞ্জ এলাৰ্জিক টু হৰেঞ্জ ডেনবি নামৰ যিজন মানুহ আছিলে তেওঁ এলাৰ্জি আছিলে আৰু কিহৰ প্ৰতি এলাৰ্জি আছিলে সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ স্মেল অফ ফ্লাৱাৰ্ছ অপশ্যন বি যিটো আছে সেইটো হ'ব ৰাইট এনচাৰ হু ইজ দ্য অথৰ অফ দ্য ষ্টৰি ফুটপ্ৰিণ্টছ উইদাউট ফিট নামৰ যি লেচন আছে সেই লেচনটোৰ অথৰ কোন হয় ৰাইটাৰ কোন হয় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ H.G. Wells নেক্সট কুৱেশ্যন 35 হাউ ফাৰ ৱাজ নিউ মুলিয়ন ফ্ৰম দ্য নেৰেটৰ্ছ প্লেচ অফ এমপ্লয়মেণ্ট নেৰেটৰজনে য'ত কাম কৰিছিলে তাৰ পৰা নিউ মুলিয়ন নামৰ ঠাইখনৰ দূৰত্ব কিমান আছিলে সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ 40 কিলোমিটাৰ নহ'ব মাইলছ হ'ব 40 মাইলছ হ'ব ইয়াৰ ৰাইট এনচাৰ নেক্সট 36 নম্বৰ কুৱেশ্যন
কাৰেন্সি অফ লেটিন আমেৰিকান কাণ্ট্ৰিজ ইজ লেটিন আমেৰিকাৰ কাণ্ট্ৰিবোৰৰ কাৰেন্সি কি হয় সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ নান অফ দ্য এবভ আমি জানো যে এই লেটাৰ টু গড নামৰ যিটো লেসন আছে তাতে দিয়া আছে পেছছ কিন্তু আমাৰ ইয়াতে পেছছ অপশ্যনত দিয়াই নাই সো সেইকাৰণে নান অফ দ্য এবভ যিটো আছে সেইটো আমাৰ ৰাইট আনসাৰ হ'ব নেক্সট 37 নম্বৰ কোৱেশ্চন এভিন্স দেম প্লেইনলি এনিমেল নামৰ পয়েমৰ পৰা এইটো দিছে বুলি ইয়াতে দিয়া আছে এই এভিন্স যি শব্দ আছে তাৰে অৰ্থ কি হয় সেইটো সুধিছে অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো শো Next 38 number question, what was the timing of the afternoon nap taken by Bolly's mother? Bolly's যিজনী মা আছিলে মায়ে ডেইলি আবেলি সময়ত টোপনি যায় আৰু সেই টোপনি যোৱাৰ সময়টো আমাক ক'ব দিছে অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ 1টা বজাৰ পৰা 4টা বজালৈ অপশ্যন বি যিটো আছে সেইটো হ'ব ৰাইট আনসাৰ নেক্সট question 39 this is dash university where my brother studies আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি যেটো আছে হেতু দ কাৰণ ইয়াতে এটা নিৰ্দিষ্ট ইউনিভাৰ্সিটিৰ কথা কৈছে য'ত মানে কৈছে যে মোৰ ভাই পঢ়ে এই কাৰণে ইয়াতে নিৰ্দিষ্ট ইউনিভাৰ্সিটিৰ কথা কৈছে এই কাৰণে শুদ্ধ উত্তৰটো দ হ'ব নেক্সট কোৱেশ্চন নম্বৰ 40 ড্যাশ অফ দা apples were rotten আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব many apples বোৰ কাউন্টেবল হয় সেই কাৰণে many হ'ব ইয়াৰ ৰাইট আনসাৰ many of the apples were rotten হ'ব ইয়াৰ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন 41 the man died dash binge drinking আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব from অপশ্যন ডি যেটো আছে হেইটো অতিৰিক্ত অতিমাত্ৰা খোৱাৰ পিছত যদি কোনোবাৰ মৃত্যু হয় তেতিয়ালে from ব্যৱহাৰ হয় the man died from binge drinking next question 42 Black sheep means black sheep মানে কি হয় তাৰ অৰ্থ ক'ব দিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যেটো আছে হেতু bad person in the family next question number 43 choose the correct option that shows the error and also give the correction of the statement given below ইয়াতে এটা সেন্টেন্স দিয়া আছে তাতে কি wrong আছে হেতু ক'ব দিছে আৰু শুদ্ধ কোনটো হেতু ক'ব দিছে since he is not an honest man you cannot rely in him আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি যেটো আছে হেতু ইয়াতে আমাৰ যেটো rely in আছে ইয়াতে in নহব ইনৰ ঠাইত আমাৰ কি হ'ব on হ'ব since he is not an honest man you cannot rely on him হ'ব right answer next question 44 please listen to my আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব advice ADVICE হ'ব ইয়াৰ right answer next 45 number question choose the correct sentence ইয়াতে চাৰিটা সেন্টেন্স দিয়া আছে তাৰ ভিতৰত কাৰেক্ট সেন্টেন্স চুজ কৰিব দিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যেটো আছে হেতু this road leads to the post office হ'ব ইয়াৰ right answer next group b লৈ আহিছো group b descriptive type question দিয়া আছে 46 নম্বৰত 47 নম্বৰত descriptive type কেইটামান question দিয়া আছে 48 আৰু 49 নম্বৰ যি question আছে সেই দুটা question আমাৰ supplement bookৰ পৰা হয় next যেটো 50 নম্বৰ question হয় ইয়াতে কেইটামান গ্ৰামাৰ দিয়া আছে আকৌ answer as directed in the bracketত যেনেকুৱা ধৰণৰ ডাইৰেকশন দিয়া আছে সেই মতে আমি answer কৰিব লাগিব এ নম্বৰত দিয়া আছে the Nile is the longest river in the world আৰু এটো আমাক পজিটিভ ডিগ্ৰী লৈ চেঞ্জ কৰিব দিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব no other river in the world is as long as the Nile বি নম্বৰত আছে English is spoken all over the world change the voice ইয়াতে ভয়েস চেঞ্জ কৰিব দিছে এটো পেসিভ ভয়েসৰ বাক্য হয় আমি অ্যাক্টিভ ভয়েসত নিব লাগিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব people speak English all over the world next C number the boy said comma inverted comma ভিতৰত দিয়া আছে goodbye my friends এটো ডাইৰেক্ট নেৰেশনত আছে এটো আমি ইনডাইৰেক্ট নেৰেশনত নিব লাগিব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব the boy said goodbye to his friends ডি নম্বৰত আছে where does he live do you know it এটো আমাৰ সেন্টেন্স দুটা আছে ইয়াতে আমাৰ কম্বাইন কৰিব দিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব do you know that where he does live
হেকত আমি প্ৰশ্নবোধক চিহ্ন দিলে হৈ যাব নেক্সট 51 যেটো আছে হেতুত আমাৰ টেন্স কাৰেকশন কৰিব দিছে এই নম্বৰত দিয়া আছে দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া এৰাইভ ইন আসাম টুমৰো ইয়াতে টুমৰো দিয়া আছে বাক্যটোত আমি জানো যে টুমৰো থাকিলে ফিউচাৰ হয় এটো ফিউচাৰ ইনডিফিনিটৰ বাক্য হয় সেই কাৰণে এটো হ'ব will arrive the prime minister of India will arrive in Assam tomorrow bo your right answer B number দিয়া আছে the train left after I reach the station ইয়াতে after আছে আমি জানো যদি after থাকে প্ৰথমটো বাক্য সদায় আমাৰ past indefinite থাকে আৰু দ্বিতীয়টো বাক্য past perfect tense ত থাকিব এই কাৰণে I had reached হ'ব right answer The train left after I had reached the station হ'ব ইয়াৰ শুদ্ধ উত্তৰ Next 52 number যেটো question আছে Suppose you are studying in a boarding school you are in need of some money to buy a few reference books and a pair of shoes write a letter to your father/mother requesting him or her to send you some money to buy the same ইয়াতে কৈছে যে তুমি বৰ্ডিং স্কুলত পঢ়া আৰু তোমাৰ টকা লাগে কাৰণ তুমি কেটামান কিতাপ কিনিবা আৰু জোতা কিনিবা তুমি মা বা দেউতালৈ পইচাৰ কাৰণে ৰিকুৱেষ্ট কৰি লেটাৰ লিখিব লাগে জোতা আৰু কিতাপ কিনাৰ কাৰণে অৰ দিয়া আছে ইয়াৰ লগত এটা নিউজ পেপাৰ ৰিপৰ্ট লিখিব লাগে বেংক ৰবাৰীৰ ওপৰত ইয়াতে কেটামান পইণ্টছ দিয়া আছে তাৰ বাবে 53 নম্বৰ যেটো কোৱেশ্চন আছে হেতুত আমাৰ তিনিটা এছে দিয়া আছে তাৰ লগত অৰ দিয়া আছে এটা ষ্টৰী ৰাইট কৰাৰ কাৰণে কেটামান পইণ্টছ এছে তিনিটা হল obedience to parents বি দিয়া আছে ফেষ্টিভেল ইউ লাইক মোষ্ট আৰু সি দিয়া আছে চন্দ্ৰয়ান 3 তাৰ কাৰণে 6 নম্বৰ দিছে জেনেৰেলি 5 নম্বৰ থাকে কিন্তু ইয়াতে 6 নম্বৰ দিয়া হৈছে আৰু ইয়াতে কেটামান পইণ্ট দিয়া আছে যাৰ কাৰণে তুমি এটা ষ্টৰী লিখিব লাগিব আৰু তাৰ এটা টাইটেল দিব লাগিব আৰু তাৰ কি হেই ষ্টৰীৰ পৰা কি মৰেল পালা হেতু তুমি লিখিব লাগিব 54 নম্বৰ যেটো কোৱেশ্চন আছে ইয়াতে ট্ৰান্সলেচন আছে তিনিটা ট্ৰান্সলেচন কৰিব দিছে ইংৰাজীত দিয়া আছে অসমীয়ালৈ ট্ৰান্সলেট কৰিব লাগে অৰ দিয়া আছে সাবষ্টেন্স ৰাইটিং এটা 55 নম্বৰ যেটো কোৱেশ্চন আছে হেতু আমাৰ দুটা পেছেজ দিয়া আছে প্ৰথম যেটো পেছেজ দিছে হেতু আনসিন পেছেজ হয় হেতু আমি পেছেজবোৰ আমি সদায় ধুনিয়াকে মনোযোগেৰে পঢ়িব লাগে তাৰ পিছত তাৰ তলত কেটামান কোৱেশ্চন দিয়া থাকে এটো আমি কৰিব লাগে এবোৰ বহুত ইজি হয় মানে তাতেও কোৱেশ্চনো দিয়া আছে এনসারও দিয়া আছে আমি বহুত ইজিলি এটো কৰিব পাৰো নেক্সট 2 নম্বৰত যেটো আছে এটো আমাৰ সিন পেছেজ কুড নামৰ যেটো লেসন আছে হেতু লেসনৰ পৰা দিয়া হৈছে আৰু তাৰ এগেইনষ্টত কেটামান কোৱেশ্চন দিয়া আছে ডিয়াৰ ষ্টুডেন্টস এইখিনি আছিল আমাৰ কামৰূপ ৰুৰেল জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশন 2023-24 ৰ ইংৰাজী বিষয়ৰ কোৱেশ্চন পেপাৰ যত আমি তোমালোকৰ লগত 45 টা এমসিকিউ তাৰ লগত আৰু 6 টা এক্সট্ৰা গ্ৰামাৰৰ কোৱেশ্চন দিয়া আছিল মানে টোটাল 51 টা কোৱেশ্চন আমি তোমালোকৰ লগত ডিটেইলত ডিসকাস কৰিলো আশা কৰিছো ভিডিওটোৱে তোমালোকক আহিবলগীয়া পৰীক্ষাসমূহত বহুত সহায় কৰিব যদি ভিডিওটো ভাল পাইছা তেতিয়ালে লাইক কমেন্টছ আৰু শেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ